বন্ধুসকল ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আৰ্মিৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ট্ৰেডমেন, ফায়াৰমেন এনেকুৱা ধৰণৰ ভেকেঞ্চি পুনৰ নতুনকৈ মুকলি কৰা হৈছে। এইখিনি পদত আবেদন কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে আৰু লগতে কেতিয়াৰ পৰা এপ্লাই হ'ব, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইলছ ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব বন্ধুসকল। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু লগতে যদিহে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে এইটো ইনষ্টাগ্ৰামৰ নাম আহিছে, মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। তাত কিছুমান আপডেট বা আগতীয়াকৈ আপডেটসমূহ তাত পাই থাকিব বন্ধুসকল। এইখিনি পদ মুকলি কৰা হৈছে আৰ্মি DG গ্ৰুপ C নিউ ৰিক্ৰুটমেণ্ট 2025ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট নেম ডাইৰেক্টৰ জেনেৰেল অফ ইলেক্ট্ৰনিক মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অফলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব। কোনো ধৰণৰ অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব নোৱাৰে। কেৱল অনলি আপোনালোকে অফলাইন মাধ্যমতহে ইয়াতে আবেদন কৰিব পাৰিব। এইখিনি ভেকেঞ্চিৰ এপ্লাই লাষ্ট ডেট হৈছে 24 অক্টোবৰ। 24 অক্টোবৰ ইয়াৰে লাষ্ট ডেট। পোষ্ট নেম ফায়াৰমেনৰ ভেকেঞ্চি দেখিবলৈ পাব। লোৱাৰ ডিভিজন, ক্লাৰ্ক, টেকনিকেল, মেকানিকেল আৰু লগতে ষ্ট'ৰ কিপাৰ, কুক এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে ইয়াতে দেখিবলৈ পাব। টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 190 আৰু লগতে জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। লগতে চেলাৰী 5,200 টকাৰ পৰা 20,200 টকালৈকে পাৰ মান্থ চেলাৰী পাব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 4 অক্টোবৰৰ পৰা। হয় বন্ধুসকল, পুনৰ কৈছোঁ অফলাইন মাধ্যমত ইয়াৰে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 4 অক্টোবৰৰ পৰা আৰু লগতে এপ্লাই লাষ্ট ডেট মানে এপ্লাই কৰা লাষ্ট ডেট হৈছে অক্টোবৰৰ 24 তাৰিখলৈকে। আপোনালোকে অফলাইন মাধ্যমত ইয়াতে এপ্লাই কৰিব পাৰিব বন্ধুসকল। তাৰপিছত কৰিছোঁ এজ লিমিট। এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব। মেক্সিমাম 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ। যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। তাৰপিছত নেক্সট হৈছে আৰ্মি DG EME ভেকেঞ্চি ডিটেইলছ। বন্ধুসকল ইয়াতে ক'ত কিমান ভেকেঞ্চি আছে আপোনালোকে ডিটেইলছবোৰ ভালদৰে চেক কৰিব। মই এইটো স্ক্ৰীনত দেখাই দিছোঁ আৰু লগতে দুটামান কৈ দিছোঁ। ট্ৰেডমেন টেটৰ কাৰণে আছে 62টা, ফায়াৰমেনৰ কাৰণে ভেকেঞ্চি আছে 7টা আৰু লগতে ষ্ট'ৰ কিপাৰ কাৰণে আছে 12টা, কুকৰ কাৰণে আছে 1টা, টেলিফোন অপাৰেটৰ গ্ৰেড 2ৰ কাৰণে আছে 1টা। বন্ধুসকল ক'ত কিমান ভেকেঞ্চি আছে আপোনালোকে এইটো ভালদৰে ডিটেইলছবোৰ চাই ল'ব বন্ধুসকল। তাৰপিছত নেক্সট হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। এই কথাটো হ'ল যে ইয়াতে আপোনালোকে যোনটো ডেটত মানে যোনটো পষ্টত এপ্লাই কৰে তেতিয়াহ'লে প্ৰত্যেকটো ডেটৰে কোৱালিফিকেশ্যন বেলেগ বেলেগ বিচৰা হৈছে। এতিয়া এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে। লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব আৰু লগতে লোৱাৰ ডিভিজন ক্লাৰ্কত আপোনালোকৰ টাইপিং ক্লাছ অনুষ্ঠিত হ'ব। ইংলিছ লগতে হিন্দী। ট্ৰেডমেণ্টত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি ফায়াৰমেনত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 10 পাছ কৰিব লাগিব। লগতে নলেজ অফ ফায়াৰ ফাইটিঙৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মেইনটেনেঞ্চৰ ডিটেইলছ আপোনালোকে জানিব লাগিব বন্ধুসকল। তাৰপিছত আপোনালোকৰ ষ্ট'ৰ কিপাৰ আছে। ষ্ট'ৰ কিপাৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 12 পাছ কৰিব লাগিব। তাৰপিছত টেলিফোন অপাৰেটৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 12 পাছ কৰিব লাগিব। ইয়াতেও আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইখিনি আপোনালোকে ডিটেইলছবোৰ ভালদৰে চাই ল'ব। কোনটো পষ্টত এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বা কিমান ভেকেঞ্চি আছে আপোনালোকে এইটো ডিটেইলছ চাই ল'ব। এতিয়া বন্ধুসকল আপোনালোকে আবেদন কৰিবলৈ হ'লে অফলাইন মাধ্যমত আবেদন কৰিব লাগিব। এইটো বিষয়ে হয়তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া বন্ধুসকল কথাটো হ'ল যে যিটো অফলাইন মাধ্যমত আবেদন কৰিব লাগিব ইয়াৰে ডিটেইলছ মানে এড্ৰেছটো আপোনালোকে ডিছক্ৰিপশ্যনত থাকিব বা আপোনালোকে ইনষ্টাগ্ৰামত মই দি দিম। আপোনালোকে মোক মেছেজ কৰিব বা তাত আপোনালোকে ধুনীয়াকৈ পাই যাব। ইণ্ডিয়ান আৰ্মি গ্ৰুপ C চিলেকশ্যন প্ৰচেছ 2025। ইণ্ডিয়ান আৰ্মি গ্ৰুপ C চিলেকশ্যন প্ৰচেছ 2025। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট টাইম শ্বৰ্ট লিষ্টেড কৰা হ'ব। তাৰপিছত ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। তাৰপিছত স্কিল টেষ্ট অনুষ্ঠিত হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপিছত একেবাৰে শেষত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। PST and PET ফায়াৰমেন পদবিলাকত অনুষ্ঠিত হ'ব। এতিয়া কথাটো হ'ল যে ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে বা আবেদন কৰিবলৈ হ'লে ক'ত কেনেকুৱাকৈ কি কৰিব লাগিব অফিচিয়েলিভাৱে অহা এড্ৰেছত বা নটিফিকেশ্যনত স্পষ্টকৈ দিয়া আছে। আপোনালোকে ডাউনলোড কৰি ল'ব। এইটোতো আছিলে সৰু সুৰা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক যাতে এই আপডেটটো বা এই ভাল খবৰটো সকলোৱে গম পায়।